Silence. Rolling. Sound. Action. গোবৰ্ধন শইকীয়া বহু বছৰ আগতেই তৰুণ শইকীয়াদেৱৰ ৰচিত এই নাটখনি আকাশবাণী গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত হৈছিল। আমাৰ অসমৰ গাঁওবিলাকৰ পটভূমিত তেনেকুৱা গোবৰ আছে, তেনেকুৱা মইনা আছে। আপোনালোকে নিশ্চয় উপভোগ কৰিব। ভূয়সী প্ৰশংসা কৰিবলগীয়া শিল্পী আছে, আমাৰ প্ৰতিভা চৌধুৰী আৰু আমাৰ সকলোৰে প্ৰিয় শিল্পী অৰুণ হাজৰিকা আছে, মালা আছে, মানে চিৰিয়াছ টিপিৰি বাই জ্বৰ মোৰ পালেগে, সুজিত শৰ্মা আছে। ৰবিচোন কিবা খালি নে? খাবলৈ সময় নাপালো নহয়। অৱশ্যে খালে তোৰে পলম হ'ব। হা যা 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 একেবাৰে পোনে পোনে মাৰি পঠিয়া। এতিয়া মইনাৰ ভাত স্বাগতা। কি কোনে মাতিছে? নাই গাঁওবুঢ়াই কৈছিলে কাৰণেহে কৈছো, এইখিনি শুনি লওঁ বাৰু। দৰকাৰ নাই। ময়ো এটা ভুল কৰিছো, যি নহওক যিবিলাক আমি গাঁৱত যেনেকৈ আমি খাটি খোৱা মহিলা থাকো, আৰ ঘৰত কাম কৰা, তাৰ ঘৰত কাম কৰা। আইতা আহিলা? আহিলো তোক কিয়? বেমাৰ বৰ বেয়া সময়ত লাগিল। ঈশ্বৰেহে জানে ভাললৈ নে কাললৈ। তৰা মই ইয়াত কি কৰি আছ তই? পঢ়ি আছো। গোবৰৰ দৰে এটা চৰিত্ৰ, বৰ জটিল চৰিত্ৰ, মোৰ কাৰণে আচলতে বৰ এটা চেলেঞ্জ বুলি ক'ব পাৰি। টকাহে ঘটিবলৈ শিকিলি, মানুহ হ'বলৈ নিশিকিলি। মই যি সময়ত নাটকখন লিখিছিলোঁ, সেই সময়ৰ যিখন গাঁও বা যিবিলাক গাঁও আছিল, সমাজ আছিল, সেইবিলাকক আকৌ টানি আনি আমাৰ নতুন প্ৰজন্মৰ সন্মুখত থিয় কৰাবলৈ নিৰ্দেশ সফল হৈছে। আৰু মই ভাবোঁ যে গাঁৱৰ জীৱন যাত্ৰাটো আপোনালোকে সুন্দৰকৈ ইয়াত চাবলৈ পাব। ছবি গৃহলৈ আহি আপোনালোকে একেবাৰে বুকুৰ আপোনভি যাতে লয়, তাকে মই আপোনালোকৰ ওচৰত সেৱা জনালো। ইমান জোকা জোকা অনবৰতে কিবা বোলে